Welcome to Cucina Presents Rangoni Grihini Superstar Season 2. Title sponsors Cucina, designed for convenience, and spice partner Everyday Masalas, Jugomia Hawk, Homondor, and Ajori. আমি যদি আমাৰ অসমীয়া খাদ্য সম্ভাৰৰ ইউনিকনেছটো এটা শব্দত আমি ডেসক্ৰাইব কৰিবলৈ হয় তো হেতু হৈছে তাৰ সিম্পলিসিটি কিন্তু সেই সিম্পলিসিটিৰ আঁৰত আছে এটা বিশাল ঔষধি গুণ অতীজৰ পৰা চলি অহা আমাৰ অসমীয়া খাদ্য সম্ভাৰৰ আমি যদি ভালকৈ নোটিস কৰিবলৈ লওঁ তো আমি তাত এটা বিশাল ঔষধি দিশ এটা আমি তাত দেখা পাওঁ খাৰ কচু জালুকাই হওক বা খাহী মাংস অমিতাই হওক সকলো দিশৰ সৃষ্টি আঁৰত এটা ঔষধি দিশ সোমাই আছে আৰু আমাৰ হেয়াই নহয় বতৰ অনুযায়ীও আমি বতৰৰ লগত সংগতি ৰাখি আমি বহুতো ডিশ আমাৰ পাকঘৰত তৈয়াৰী কৰা হয় আজি ৰেঙনি গৃহিণী সুপাৰষ্টাৰ এই খণ্ডটিত আমি এটা স্বাস্থ্যসন্মত দিশ আমি আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছো মোৰ হাতত আছে এটি হিৰো ইনগ্ৰেডিয়েন্ট যাক ব্যৱহাৰ কৰি আমাৰ কন্টেষ্টেণ্টসকলে এটা হেলদি ডিশ তৈয়াৰ কৰি উলাব লাগিব এতিয়া আমি আগবঢ়ো আমাৰ কন্টেষ্টেণ্টসকলৰ মাজলৈ আৰু তেখেতলোকক জনাও তেখেতলোকৰ আজি হিৰো ইনগ্ৰেডিয়েন্টৰ বিষয়ে Welcome contestants. মোৰ হাতত আছে আজি আপোনালোকৰ হিৰো ইনগ্ৰেডিয়েন্ট আৰু ইয়াৰ পৰা আপোনালোকে আজি তৈয়াৰ কৰি উলাব লাগিব এটা হেলদি ডিশ এনি গেছেছ যেটো মই অলৰেডি কৈছো এটা স্বাস্থ্যসন্মত ডিশ আৰু বেছি টান নহয় আমাৰ মাঘ ফাগুন চৌতত এটা আমি খোৱা এটা সকলোৱে ভাল পাওঁ সকলোৱে নহয় কিছুমানে ভাল পায় কিছুমানে ভাল নাপায় তেনে এটি ডিশ মই আনসাৰটো নকওঁ আৰু মই মোৰ হিৰো ইনগ্ৰেডিয়েন্ট ৰিভিল কৰিব বিচাৰিছো তিতা কেৰেলা আৰু তিতা ফুল তো আপোনালোকে আজি আমাক এটা ডিশ বনাব লাগিব ইউজিং ভেজ প্ৰটিন আপোনালোকৰ সকলো সামগ্ৰী আপোনালোকৰ পেন্ট্ৰিত আছে পেন্ট্ৰি খোলা থাকিব আৰু আপোনালোকক দিয়া যাব 40 মিনিট সময় আপোনালোকৰ কুকিং ইউটেনসিলস তাত পোৱা যাব আৰু এটা ডিশ আমাক তিতা ফুল আৰু তিতা কেৰেলা ইউজ কৰি আপোনালোকে আমাক 40 মিনিট সময় বনাই ৰেডি কৰি দিব লাগিব সো মই কাউন্টডাউন ষ্টাৰ্ট কৰিম অন দা কাউন্ট অফ 3 2 1 go কি বনাব বিচাৰিছা তাকেলা তিতা নলগাকে এটা ডিশ বনাম গুড় দি ওকে আৰু তিতা ফুলৰ কি বনাব বিচাৰিছা ফুলৰ মই খুব ধুনীয়া পিটিকা এটা বনাম তিতা নালাগে খাবলৈ আদা নহৰুৰ ধুনীয়া গোন্ধ ওলাইছে ইয়াত কি বনাইছে আজি আপুনি মই খাৰ বনাব বিচাৰিছো কিন্তু খাৰটো অসমীয়া খাৰটো নাই মই অলপ বেকিং ইউজ কৰিছো ওকে কিমান দূৰ পাৰো নাজানো আৰু চেষ্টা ওকে কৰো আৰু তিতা কেৰেলাৰ সৈতে কি বনাইছে আপুনি কেৰেলাটো মই বইল কৰি থৈছো হয়। মই এইখিনি মেছ কৰি পেলাই অলপ পনীৰ দি পেলাই মানে বাচ্চাই খাব পৰা কাবাব টাইপৰ বনাব চেষ্টা ওকে কৰিম ৱেল ডান আৰু আপুনি ইউজ কৰি আছে কুচিনাৰ এপ্লায়েন্সেছ আপোনাৰ কেনেকুৱা অভিজ্ঞতা হৈছে ইয়াৰ ভাল লাগিছে
খুব বস্তুখিনি মানে বনাই পেলাই এতিয়া হেৰি ইণ্ডাকশ্যনটো ভাল পাইছোঁ মিক্সিটো ভাল পাইছোঁ ইজি টু ইউজ হয় আপুনি কি বনাইছে এতিয়া তিতাকেৰেলাটো ৰেডি কৰি আছোঁ তিতাকেৰেলা ৰেডি কৰি আছে আৰু পনীৰ নাই আজি আপুনি ভেজ প্ৰটিনে ইউজ কৰিব লাগিব আৰু তিতা ফুলৰ লগত আপুনি কি বনাব বিচাৰিছে তিতা ফুলৰ চয়াবিনৰ লগত অ'কে কি বনাইছে আপুনি ধুনীয়া গোন্ধ ওলাইছে খাৰ উঠাইছে হয় তিতা ফুলটো মই বৰ বনাওঁ অ'কে বৰমা আগতে এইবোৰ হেণ্ড ব্লেণ্ডাৰ আৰু যিখিনি কিটচেন এপ্লায়েন্সেছ ইয়াত পাইছে আপুনি সেইবোৰ ব্যৱহাৰ কৰিছেনে আগতে কৰিছোঁ কেনেকুৱা পাইছে অ'কে ভাল পাইছে ন একো অসুবিধা পোৱা নাই ইয়াতে ব্যৱহাৰ কৰিবলৈ সহজ আপুনি কি বনাইছে তিতা কেৰেলাৰ এটা ট্ৰাই কৰিছোঁ হয় উইথ ডিছ এটা তিতাকেৰেলাৰ চুইট ডিছ এটা ইণ্টাৰেষ্টিং বিৰাটে চেলেঞ্জিং তিতা ফুল মই আজিলৈকে বনাই পোৱা নাই তিতা ফুল অলৰেডি ইয়াত মই চতে হৈ থকা দেখিছোঁ কি বনাম বুলি ভাবিছে তিতা ফুলৰ চাটনি বনাব অ'কে ৰোল টাইপ আৰু আচ্ছা ভাবিছোঁ আৰু অ'কে আৰু ইয়াত মছলা আপুনি এভৰিডে মছলা কি ইউজ কৰিছে সম্ভৱ এইটো ইউজ নকৰি তিতা ফুলত হয় সেইটো কৰিব পাৰোঁ মানে অ'কে কৰিছোঁ হয় অ'কে অল দ্য বেষ্ট সময়ৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব যিহেতু আপুনি ৰোল কৰিব বিচাৰিছে মই দেখা নাই এতিয়া অলৰেডি প্ৰিপেৰেশ্যনটো পিঠাগুড়ি দি কৰিব অ'কে ঠিক আছে আৰু তিতা ফুলৰ লগত আলু বইল কৰিছা তাৰ কি বনাব অ'কে ঠিক সময়ৰ প্ৰতি লক্ষ্য ৰাখিবা ইউজ কৰা নাই অ'কে ঠিক আছে আৰু মাথো 1 মিনিট সময় আপোনালোকৰ হাতত আছে অলৰেডি প্লেটিং আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক প্লেটিং একচুৱেলি অতুল দা কমপ্লিটে হ'ব লাগিছিল নহয়নে সেইটোতো বাৰেপতিয়ে মই কৈ আছোঁ যে তেওঁলোকে সময় 5 মিনিট আগতে শেষ কৰিব লাগে প্লেটিং আজি এতিয়াও মই দেখিছোঁ তেওঁলোকে ক্লিন কৰি আছে তেওঁ ষ্টেচন ক্লিনিং প্লেটিং বহুতে কৰাই নাই এনেকৈ টাইমিং কৰিব নোৱাৰিলে দিগদাৰ হয় ডেফিনেটলি আৰু অকল 1 মিনিট সময় ৰন্ধা বঢ়া যিমানখিনি কৰিব লগা আছে ইমানতে শেষ কৰক কাৰণ প্লেটত একো নাথাকিলে আপোনালোকৰ ডিছটো এনিৱেজ ডিছকুৱালিফাই হ'ব নিশ্চয় 1 মিনিট সময় আছে সেইটো বাৰেপতি শুনা নাই যে মই ইমান আমি কৈ থকাৰ পিছতো তেওঁলোকে সময়ৰ মূল্যটো বুজি পোৱা নাই আচলতে কাৰণ ইম্পৰ্টেণ্ট টাইমিঙত
ঠিক নকৰিলে এইটো লেভেলত তেওঁলোকক নেক্সট গ্ৰেডলৈ লৈ যোৱাটো আচলতে এটা কঠিন কাম তাকে আৰু যিহেতু তিতা অতুলদা বনাবলৈ বেছি সময় নালাগে সেইবাবে তেখেতলোকক 40 মিনিটছ দিয়া গৈছিল সোনকালে সিজে তিতা ফুল আৰু তিতা কেৰেলা সিজিবলৈ বেছি সময় নালাগে আৰু যিহেতু স্বাস্থ্যসন্মত এটা ৰেচিপি বনাবলৈ কোৱা হৈছিল তো বেছিকৈ বনালে তাৰ যিটো নিউট্ৰিশ্যনেল ভেলিউজ থাকে সেইখিনি নাইকিয়া হৈ যায় বেছি কুকিং কৰি থাকিলে তো সেই সকলোখিনি দিশ আমি লক্ষ্যত ৰাখি 40 মিনিট সময়ত তেখেতলোকক তিতাৰ দুটা ৰেচিপি বনাই দিবলৈ কোৱা হৈছিল আৰু আশা টাইমটো মেইন কথা অন্তৰা সেইটো নহয় টাইমটো ইম্পৰ্টেণ্ট যে 40 মিনিটছ মিনছ সিহঁতে তেওঁলোকে 30 মিনিটছ কমপ্লিট কৰিব লাগে এক্সেক্টলি 5 মিনিট তেওঁলোকে প্ৰেজেণ্টেশ্যন কৰোঁতে লাগে সময় হয়। ক্লিনিং কৰোঁতে সময় লাগে হয়। তেতিয়া কাৰণ এইটোতো এটা ফেজ গৈছে ইয়াৰ পিছত ছেকেণ্ড আৰু কঠিন হ'ব ন তেওঁলোকৰ Exactly. কম্পিটিশ্যনটো বাঢ়ি যাব ৰেচিপি বেলেগ হ'ব টাইমিংটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আজি যি ৰেচিপি দিছা খুব ভাল লাগিছে এইকাৰণে দিছোঁ যে বতৰ চেঞ্জ হৈছে হয়। তিতা খাব লাগে খাব লাগে। আৰু বহাগ আহি আছে তাকে আৰু তিতাৰ বহুতো যি বেমাৰ তিতাৰ যি মানে ঔষধি যি গুণ আছে আৰু তেওঁলোকৰ ৰন্ধন প্ৰকৰণৰ মাধ্যমেৰে সকলোৱে দেখিব যে তিতা আমাৰ কিমান অপৰিহাৰ্য কিমান হয়। ঔষধি গুণসম্পন্ন হয় আৰু বতৰৰ লগত এতিয়া ফাগুন বহাগ মাহত তিতা অসমীয়া ৰাইজে খায় খায় আৰু খুব দৰকাৰী হয়। কথা আৰু সেই বিষয়ে মই ভাবোঁ যে তেওঁলোকৰ ঘৰত সদায় তিতা বনাই ইমান সময় ল'ব নালাগে তাকে আৰু আমাৰ এই খণ্ডটোৰ উদ্দেশ্যই আছিল যে তিতাক এটা নতুন ৰূপত আমাৰ দৰ্শকসকলে আজি ইয়াৰ পৰাও যাতে শিকক যে সদায় বনাই থকাৰ দৰে নহয় এটা ইন'ভেটিভ ৱেত তিতা কিদৰে বনাব পৰা যায় আৰু তিতা সকলোৰে প্ৰিয় নহয় আজি আমাৰ কণ্টেষ্টেণ্টসকলক সেইটো এটা ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে স্বাস্থ্যসন্মত হোৱাৰ লগেও উপৰিও টেষ্টি হ'ব লাগিব যাতে সৰু ল'ৰা ছোৱালীও তিতা খাবলৈ আৰম্ভ কৰে আমাৰ কাউণ্টডাউনৰ সময় আমি আৰম্ভ হৈছে আমি কাউণ্টডাউন ষ্টাৰ্ট কৰোঁ অতুলদা 10ৰ পৰা ষ্টাৰ্ট কৰা হয় কণ্টেষ্টেণ্টছ বি ৰেডি আমি কাউণ্টডাউন আৰম্ভ কৰিব লৈছোঁ এতিয়া 10 9 8 7 6 5 4 3 2 1 stop stop done তো আপোনালোকে ষ্টেচনৰ পৰা Done, এতিয়া done, উঠক done. প্লিজ প্লিজ এতিয়া যাতে কাউণ্টাৰত কোনো হাত নিদিয়ে যিমানখিনি কৰিব লগা আছিল 40 মিনিট সময়ৰ ভিতৰতে আপোনালোকে কৰিব লাগিব ঠিক আছে আমি চালোঁ বিষয় তথাপিতো তেওঁলোকৰ কিছুৱে ঠিকেই ৰাখিছে এতিয়াও তেওঁলোকৰ পাৰফেকশ্যন হ'ব সময় লাগিব মই দেখিছোঁ তাকে যে এনেকৈ যদি সদায় কৰি থাকে বা প্ৰতিটো প্ৰতিযোগিতাতে এনেকুৱা ধৰণৰ কৰি থাকে আমি তেওঁলোকক এটা পৰ্যায়লৈকে লৈ যোৱাটো দিগদাৰ হ'ব হোম শেফৰ যিটো কেৰেক্টাৰ তেওঁলোকে চেঞ্জ কৰিব লাগিব আৰু তেওঁলোকে গৃহিণী ছুপাৰষ্টাৰ হ'ব লাগিলে সেই ফিল্ডটো তেওঁলোকৰো আহিব লাগিব যে আমি ক'ত আৰম্ভ কৰিছিলোঁ আৰু এতিয়া ক'ত শেষ কৰিছোঁ তাকে সেইটো কৰিব লাগিলে তেওঁলোকৰ সেই পাৰফেকশ্যনৰ খুব দৰকাৰ আৰু সেইটো নাথাকিলে ফিউচাৰৰ আগন্তুক আমি তেওঁলোকক সেই পৰ্যায়টোলৈকে লৈ যাব নোৱাৰিম ডেফিনেটলি হয় অকল কুকিং ভাল কৰিলেও নহ'ব এইকেইটা এলিমেণ্টছো লগত লাগিব ক্লিনলিনেছ আৰু টাইমলিনেছ দুটা বহুতেই ইম্পৰ্টেণ্ট ফেক্টৰ যি নহওক অতুলদা মই প্লেটিংসকল দেখি মই আজি বিৰাটে মোৰ অলপ ভাল লাগিছে যে নিট প্লেটিং মই দেখিছোঁ আৰু প্লেটিঙত অলপমান গাৰ্নিছৰ মই দেখিছোঁ যে চবেই চেষ্টা এটা কৰিছে গাৰ্নিছ কৰিবলৈ তো সেইটো দেখি মোৰ বিৰাটে আজি ভাল লাগিছে আৰু এভাৰেজ লুকিং ডিছ মই দেখা নাই এভাৰেজ লুকিঙতকৈ ওপৰতে ডিছবোৰ মোৰ লাগিছে আজি মোৰ অনুভৱ হৈছে কিছু বেছিকৈ আগৰ সেই যিটো হেয়াৰ্ছ আছিল মানে কণ্ট্ৰাষ্ট নহৈছিল বা তেওঁলোকে প্ৰেজেণ্টেশ্যনটোত
এটা বেলেগ ধাৰণা এটা লৈ আছিলে সেইটোক মই লাহে লাহে এই পৰ্যায়ত মই চেঞ্জ দেখা পাইছোঁ ক্লিন দেখা পাইছোঁ আৰু আশা কৰিছোঁ টেষ্টৰ ক্ষেত্ৰত ভালেই হ'ব এক্সেক্টলি তো তো আমি আমি- আগবাঢ়ো নিশ্চয়, আমাৰ টেষ্টিং ৰাউণ্ডলৈ আমি কণ্টেষ্টেণ্টসকলক আমি ৰিকুৱেষ্ট কৰিম যে এটা এটাকৈ ডিছ আমাৰ হাতত আগত আপোনালোকে আনি পৰিৱেশন কৰক মই তিতা কেৰেলাটো প্ৰথমে আলুৰ লগত বইল কৰি নিমখ দি পেলাই পানীখিনি পেলাই ল'লোঁ অলপমান গুটি গুচাই ল'লোঁ তাৰ পৰা তাৰপিছতে মই অলপমান বাটাৰত পনীৰ ফ্ৰাই কৰিলোঁ তাৰপিছতে আদা নহৰু পিঁয়াজৰ পেষ্ট দিলোঁ পেষ্ট দিয়াৰ পিছত আলুখিনি অলপমান মেছ কৰি ল'লোঁ তাৰপিছত কেৰেলা আৰু আলুখিনি তেলত ফ্ৰাই কৰিলোঁ পিঁয়াজৰ লগত তাৰপিছতে মই পনীৰখিনি দি দিলোঁ পনীৰখিনি দিয়াৰ পিছত মই অলপমান ক্ৰীম ইউজ কৰিছোঁ যিহেতু কেৰেলাটো অকল বাচ্চা বুলিয়ে নহয় ডাঙৰ মানুহে অলপ খাবলৈ বেয়া পায় তিতা যিহেতু তো অকণমান মই মিঠা এটা দিবৰ কাৰণে চেনি আৰু ক্ৰীম ইউজ কৰিছোঁ আৰু তিতা ফুলটো মই বনাইছোঁ বইল কৰি ল'লোঁ চয়াবিনটো প্ৰথমতে মই চয়াবিনটো বইল কৰাৰ পিছত অলপমান পিঁয়াজৰ পেষ্ট দি পেলাই তেলত হেৰি কৰিলোঁ আপোনাৰ চয়াবিনখিনি দিলোঁ চয়াবিনখিনি দিয়াৰ পিছত তিতা ফুলখিনি দি অলপ ভাজিলোঁ তাৰপিছত পিঠাগুড়ি দি অলপ পানী দি পেলাই মই অলপ গ্ৰেভি টাইপ কৰিছোঁ আৰু তাত মই হালধি ইউজ কৰা নাই যিহেতু খাৰত হালধি ইউজ নকৰে সেয়াই অ'কে বনাইছোঁ ঠিক আছে থেংক ইউ আমি টেষ্ট আছে, কৰোঁ এতিয়া welcome. যিহেতু এটা তিতা ডিছ হয় আমি বহুতো ইয়াত কম্পনেণ্ট দেখিছোঁ আলুৰ গ্ৰেভি ক্ৰীম তিতা কেৰেলা পনীৰ আপুনি কোনটো এছপেক্ট চাব এই ডিছটো জাজ কৰোঁতে প্ৰথম কথা হ'ল তিতা আমি মেইন হিৰো ইনগ্ৰিডিয়েণ্টছ বুলি ক'লে তিতাটো মই তিতাক মানে মিঠালৈ কনভাৰ্ট কৰাটো মই কেতিয়াও পক্ষপাতিত্ব নহয় আচলতে মই বিচাৰোঁ তিতা মিনছ যেনেকৈ টেঙা টেঙা আৰু মিঠা মিঠা তিতা তিতা জ্বলা জ্বলা তো তিতাকো তিতা হিচাপে ৰাখি কিবা ক্ৰিয়েটিভ কৰিব পাৰিলে সেইটো বেছি ইম্পৰ্টেণ্ট হয় ঔষধি গুণসম্পন্নৰ কথা কৈছোঁ হেল্থৰ কথা কৈছোঁ যদি কি তিতাৰ কেৰেক্টাৰটো চেঞ্জ কৰি দিয়া যায় বা যিটো হেল্থ প্ৰপাৰ্টি তাত প্ৰপাৰ্টিটো যদি ডেষ্ট্ৰয় কৰি দিয়া যায় তেতিয়া দেৰ ইজ ন' ৱৰ্ড তিতা ছিজনত খাব লাগে বুলি হয় মই অতুলদাৰ কথাৰ লগত সন্মত কিন্তু তেখেতৰ ডিছটো ৱেল বেলেঞ্চড হয় এনেকুৱা নহয় যে তিতাৰ পৰিমাণ খুব কম বা মিঠাৰ পৰিমাণ খুব কম ইয়া বেছি তেনেকুৱা হোৱা নাই অভাৰঅল এটা টেষ্টি ডিছ হয় মছলাছবোৰ ধুনীয়াকৈ তেওঁৰ ভাজ খাইছে কনচিষ্টেঞ্চি বিৰাটেই ভাল হৈছে নেক্সট I love this recipe. মোৰো বিৰাটেই ভাল লাগিছে থেংক ইউ থেংক ইউ ৱেল ডান Well done, thank you. কি বনালা আজি তুমি তিতা কেৰেলা দি কি বনাইছা প্ৰথমে এইটো মই আমাৰ যিহেতু মই গোৰ্খা কমিউনিটিৰ পৰা বিলং কৰোঁ তো মই ট্ৰেডিশ্যনেল এটা বস্তু বনাইছোঁ কিন্তু যিমান পাৰোঁ মই তেল কম ইউজ কৰিছোঁ যিহেতু আপোনালোকে কৈছিলে যে হেল্ডি বস্তু এটা বনাব লাগে দুটা বস্তুৱে মই ভৰপূৰ মাত্ৰাত ইউজ কৰিবলৈ চেষ্টা কৰিছোঁ মই পনীৰটো বনাইছোঁ আমি তিতা ফুলটো আলুৰ লগত ফ্ৰাই কৰি খাওঁ বেছিভাগ তো মই ইয়াতে অকণমান টুইষ্ট কৰিছোঁ যে গাজৰৰ গ্ৰেভি বনাইছোঁ তাতে অকণমান ধনিয়া দিছোঁ আলুটো বইল কৰি লৈছোঁ তিতা ফুলৰ পানীখিনি পেলাই লৈছোঁ পেলাই আলু আৰু তিতা ফুলটো গাজৰৰ গ্ৰেভিটোত ধনিয়াৰ গ্ৰেভিটোত বনাই লৈ তাৰপিছত মই পনীৰ এড কৰিছোঁ ওপৰত মই তিতা ফুলটো আকৌ অকণমান পিঁয়াজৰ লগত ফ্ৰাই কৰি পেলাই যোনটো মই ট্ৰেডিশ্যনেলি আমি তেনেকৈ খাওঁ তো ওপৰত মই গাৰ্নিচিঙৰ কাৰণেও দিছোঁ আৰু টেষ্টত যাতে তিতা ফুলটো আপোনালোকে খাবলৈ পায় আৰু ট্ৰেডিশ্যনেল বস্তুটো মই হেৰুৱাব মই বিচৰা নাই সেইকাৰণে ওপৰৰ পৰা দি দিছোঁ আৰু মই বনাইছোঁ তিতা কেৰেলা চয়াবিনৰ এটা তিল দিয়া আমাৰ এটা চব্জি টাইপ বনায় যোনটো বহুত ভাল মাত্ৰাত তেল দি পেলাই বনায় কিন্তু মই একেবাৰে কম তেল ইউজ কৰি পেলাই সেইটো বনাইছোঁ অ'কে দুইটা ডিছক যদি আমি গোৰ্খাসকলে তোমালোকৰ ট্ৰেডিশ্যনেল লেংগুৱেজত কি বুলি কয় ৰেচিপিটোৰ নাম তিতো ফুল আলু কো ভাজি টিটু ফুল আলু কো ভাজি আলু গো ভাজি টিটু ফুল আলু গো ভাজি নেক্সট এইটো তিলৰ তিল
কৰেলা বুলি কয় তিল তিল কৰেলা কৰেলা। বুলি কয় কিন্তু তিল কৰেলা ইয়াতে চয়াবিন কোৱাচোন তুমি তিল কৰেলা তিল কৰেলা অ'কে ঠিক আছে আমি কি কৰিলা মই ভাল পাইছোঁ যে তেখেতে অথেণ্টিচিটিটো মেইনটেইন কৰিবলৈ পিছত আকৌ গাৰ্নিছ কৰিছে যেনেদৰে তেখেতলোকে তিতা ফুল খায় বেয়া লগা নাই জাষ্ট চিম্পল বাট গুড ওৱান তিল কৰেলা তিল কৰেলা আৰু এনেকুৱা চয়াবিনটো মই বইল কৰি পেলাই হয়। তাত ব্লেণ্ড কৰি লৈছোঁ আৰু ওপৰত চয়াবিন ক্ৰাছ কৰি পেলাই দি দিছোঁ অ'কে ঠিক আছে গুড আইডিয়া চয়াবিন ক্ৰাছটো যোনটো তুমি স্প্ৰিংকল কৰিছা হা শবনম কি তুমি চিতাৰ লগত কি ৰেচিপি বনালা আৰু কেনেকৈ বনালা তোমাৰ আইডিয়া কি আছিলে তিতা কেৰেলাৰ লগত মই গুড় দি বনাইছোঁ যিহেতু সৰু ল'ৰা ছোৱালীও খাব পৰাকৈ জ্বলাও অকণমান দিছোঁ হয়। জ্বলা মিঠা আৰু তিতা আছে Okay. আৰু মই এইটো তিতা ফুলটোৰ লগত আলু দিছোঁ আৰু পিঁয়াজ দিছোঁ তাৰপিছতে ধনিয়া আৰু নহৰুৱে অকণমান পিচি কিনে অকণমান আৰু জাষ্ট দিছোঁ তাৰপিছতে সেইটো পিটিকা বনাইছোঁ অ'কে আৰু মিঠাতেল ইউজ কৰিছোঁ যিটো আমি খাটি সৰিয়হ তেলৰ ইউজ কৰোঁ এইটো ইমান গোন্ধটো ওলোৱা নাই পিটিকাত অ'কে আমি টেষ্ট কৰি ইয়াত তিতা কেৰেলা তেখেত তিতা কেৰেলা গুড় অ'কে দিলে। আমি তিতা ফুলেৰে চাওঁ তাৰমানে আলু হয়। পিটিকাটো আলু পিটিকা আইডিয়া মই ইমান সাংঘাতিক ভাল পোৱা নাই বাৰু কাৰণ আলুৰ লগত পিটিকা বনালে যিকোনো বস্তুৱে আলুটোৱে খুব ডমিনেট কৰে তাৰমানে আৰু তাত তোমাৰ যিটো মেইন তিতাৰ যিটো ৰেচিপি বনাব লাগে মই ভাবোঁ সেইটোত তোমাৰ তাতকৈ বেলেগ আমি চিন্তা কৰিব পাৰিলোঁ হয় আৰু কৰিব পাৰিলা মই হয় ভাবিছিলোঁ শুকান মাছৰ লগত বনাম কিন্তু ইয়াত নাপালোঁ কাৰণে কম্পিটিশ্যনটো সেয়াই যি দিয়া যায় সেয়াই বনোৱা যায় তাৰলৈ ক্ৰিয়েটিভিটি মই ভাবোঁ যে ৰেচিপিৰ যিটো মেইন ৰেচিপি ইনগ্ৰিডিয়েণ্টছ হয় সেইটোক ইম্পৰ্টেণ্টটো খুব দিব লাগে আৰু বাকী এনেকুৱা উপকৰণ এড কৰি দিব নালাগে যিয়ে তাৰমানে তেওঁৰ যিটো অভাৰ পাৱাৰ কৰে আৰু ইটছ অ'কে আইডিয়া তুমি ট্ৰাই কৰিছা চিন্তা নতুন কৰিছা কিন্তু মই এনেকুৱা ৰেচিপিত মই হেপী নাথাকোঁ আচলতে অকণমান Creative আৰু থাকিলে বস্তুটো ভাল পাওঁ আচলতে এইটো আমাৰ গুড়েৰে নহয় গুড়ে তাক মানে এটা মানে এটা বাইণ্ডিং কৰিও ৰাখিছে এক্সেক্টলি ৰেচিপিটো এপিলিং নহ'ল তাৰমানে তেওঁ বনাই দিলে আৰু লগত পনীৰ বেলেগকৈ ছাইডত দি দিয়াৰ কাৰণে Complete dish এটা কমপ্লিট নহ'ল তাৰমানে ইয়াৰ লগত যদি ধুনীয়া স্কুৱেৰ 4টা কিউব বনালে হয় লগত মিক্স কৰিলে হয় এণ্ড তাৰ কালাৰ আৰু হোৱাইট এইটো মিক্সিং ইজ লুক ভেৰি গুড ন ইটছ অ'কে হা আপোনাৰ ডিছটো ডেছক্ৰাইব কৰক কোপ্তা বনাবলৈ চেষ্টা কৰিছিলোঁ অকণমান ডেক'ৰেট প্ৰেজেণ্টেশ্যনত লগত অকণমান মানে দেৰি হৈছে মোৰ ভুল সেইটো মই স্বীকাৰ কৰিছোঁ এয়া মই বনাইছোঁ মচুৰ দালি আৰু আপোনাৰ তিতা ফুল দি পেলাই খাৰ বনাইছোঁ অ'কে তাৰ ওপৰত মই কেঁচা মিঠাতেল ঠিক আছে মই চাই লওঁ বাৰু যি নহওক মোৰ এইটো ভাল লাগিছে যিটো সাংঘাতিক ভাল লাগিছে। বিউটিফুল ৰেচিপি বাট ইয়াতো মই একেখিনি ইয়াতো কওঁ ইমান চাৰ্ভ কৰোঁতে ইমান ছাইডত লগাইছে সদায় সেইকাৰণে মই 5 মিনিট আগত প্ৰেজেণ্টেশ্যন কৰিব দিওঁ এই ওপৰলৈকে তাৰমানে এনেকৈ লাগি থাকিব নালাগে সদায় ওপৰৰ পৰ্চনটো খুব ক্লিন দেখিব লাগে ৰন্ধন প্ৰকৰণটো ভাল হৈছে কুকিং মেথডটো ভাল হৈছে বাকী ৰেষ্ট অফ দ্য তেওঁলোকে আৰু ইম্প্ৰুভ কৰিব লাগিব নেক্সট নহৰু যদি চৌকা অলপ লগাই দিলেহেঁতেন পাৰফেক্ট ডিছ নহৰু আৰু জলকীয়া হা সেইবোৰ কৰিব পাৰে তেওঁলোকে এক্সট্ৰাকৈ চপ কৰি তাৰ ওপৰত দি দিলে বস্তু দেখিবা নহৰু আৰু শুকান জলকীয়া জলকীয়া আছিল তাত কৰিব পাৰে বাছ নেক্সট আমি তিতা কেৰেলাটো খাই চাওঁ কি কোৱা হয় দিছ গুড খাব ভাল হৈছে খাব ভাল হৈছে বাট মই ইয়াতো একেখিনি কথাই কওঁ মছলাৰ ব্যৱহাৰ গৰম মছলাৰ ব্যৱহাৰটো বেছি ষ্ট্ৰং হৈছে মই কৈছোঁ যে ইমান
দৰকাৰ নাই যাতে ফুডটোক ইমান ডমিনেট কৰি দিলে টেষ্টটোৱে মৰি যায় বাকী এওঁ কোৱা নিছে ময়ো কোৱা নিছে এইটো ওপৰত থাকি গ্ৰেভি তলত থাকিলে এইটো একচুৱেলি খাব ইচ্ছা যোৱা নাই আচলতে আজি মোৰ উপায় নাই কাৰণে আমি কম্পিটিশ্যনৰ কাৰণে ডিছ টেষ্ট কৰিছোঁ আদাৰৱাইজ যদি টেবুলৰ ওপৰত এনেকৈ বফে লগাই থ'লে হয়তো মই- এখন এই ডিছটো আমি এৰি বেলেগ এটাক খালোঁ ঠিক আছে থেংক ইউ But I love the presentation and at least recipe কথাটো মই নকওঁ the cleanness খোৱা খাব বিচৰা যিটো এপিল হয় সেই গোটেইখিনি বস্তু দেখাৰ লগে লগে ভাল লাগিছে কিন্তু এটা কথা সদায় মনত ৰাখিব এই ডিছৰ ছাইডত লগা মই চাই গৈছোঁ বহুতৰ সেইবোৰ হ'ব যাতে নেক্সট টাইম নালাগে আৰু পিঁয়াজটো ফ্ৰাই কৰিলে তে কোৱান্টিটি ৱাইজ যিটো ফ্ৰাই কৰে সেইটো এইটো কম আছে দেখিছা এইটো এই ফাক এইবিলাকত খালী আছে দ্য প্ৰেজেন্টেশ্যন শুড বি ক্লিন এণ্ড আই ডোণ্ট ন' ইয়াত কিবা এটা লাগিছিলে এলিমেণ্ট এইটো চাটনি খালী বা আছে কিবা চাটনি এটা লাগিছিল অ'কে ফাইন কি বনাইছিল কি কৰিছিল ভিতৰত হা ষ্টাফিং কৰিছোঁ পনীৰ হা পনীৰ ষ্টাফিং কৰিছোঁ তাত আদা আৰু লেমনৰ যিটো জেষ্ট সেইটো তাত পনীৰখিনিত দি পেলাই সেইটো সোমাই দিছোঁ ভিতৰত মানে ইয়াত তিতা কেৰেলাত ষ্টাফ কৰিছে পনীৰ তাৰপিছত আকৌ কোট কৰি ফ্ৰাই কৰিছে কিহেৰে কোট কৰিছে বেচন বেচনেৰে কোট কৰিছে অ'কে বঢ়িয়া ভেৰি গুড তিতা ফুলেৰে কৰা নহয় তিতা ফুলেৰে বনাইছোঁ চয়াবিন। ভিতৰত ষ্টাফিং কৰিছোঁ ধনিয়া আৰু কিহেৰে ধনিয়া আৰু পনীৰ অ'কে অতুল দা আপুনি বিশ্বাস কৰিবনে একেগৰাকী কণ্টেষ্টেণ্ট যোনে আমাক চাটত ইমান ডাঙৰ ডাঙৰ জলকীয়া খুৱাইছিল আজি ইমান ধুনীয়া এটা ডিছ থট প্ৰচেছটো মোৰ আপোনাৰ ৰিয়েলি এপ্ৰিচিয়েট তিতা কেৰেলাৰ খাৰ বনাম বুলি ভাবিছিলোঁ গতিকে মই তিতা কেৰেলা আৰু মচুৰ দালি দি খাৰ বনাইছোঁ খাৰটো মই অকণমান পাঁচফোৰণ নহৰু এটা শুকান জলকীয়া দি অকণমান মিঠাতেল দি তাতে তিতা কেৰেলা আৰু হেৰি ঠিক আছে আৰু লগত এয়া কি হয় এইটো মই এনেই চয়াবিনৰ কোপ্তা নিচিনা বনাবলৈ ঠিক আছে বাৰু মই খাৰটো হয়। চাওঁ পিছত ক'ম বাৰু বাকীখিনি Very good. বিৰাট ধুনীয়া খাৰ Next. খাৰৰ বিউটিটো ইয়াত আহিছে মানে মিঠাতেলৰ যোনটো গোন্ধ আৰু খাৰৰ হেৰি ভাল লাগিছে তো নেক্সট আমি তিতা ফুলৰ পকৰি। তিতা ফুলৰ পকৰিটো পিছে তুমি লোৱা আৰু তিতা ফুলৰ পকৰি হাতেৰে খাওঁ নেকি হাতেৰে মই খাওঁ হাতেৰে মই খাওঁ এইটো ভাল হৈছে অলপমান ভিতৰটো সিজিব লাগিছিলে পকি যাম আৰু আজি নহওক বেয়া লগা নাই চিন্তাও ভাল ফ্ৰাই কৰা ভাল খালি মই এখন ডিছত কমপ্লিটলি একদম মানে মই ভাবিছোঁ বেলেগ বেলেগকৈ দিলে বেছি ভাল লাগিলে হয় It's okay. Otherwise, very good. Taste-wise, Taste is it's okay. nice. Taste is okay. আপোনাৰ ডিছটো ডেছক্ৰাইব কৰক তিতা কেৰেলাৰ বনাইছোঁ ৰাবৰি যিটো ছাৰে অলৰেডি ক'লে নিমিলে বুলি কিন্তু মই ল'ৰাটোৰ কাৰণে ভাবি পেলাই মোৰ ল'ৰাটোৱে তিতা ইমান নাখায় সেইকাৰণে মই কেতিয়াবা ঘৰত এইটো বস্তু বনাওঁ চ' এইটো মই তিতা কেৰেলাটো কেঁচাকৈ ব্লেণ্ড কৰি অলপ ঘিউত ভাজিছোঁ পনীৰ গ্ৰেট কৰি দিছোঁ তাতে চেনি গাখীৰ আৰু ক্ৰীম দি মই বনাইছোঁ ৰাবৰিটো আৰু তিতা ফুলটো মোৰ কাৰণে বেছি চেলেঞ্জিং কেলৈ মই তিতা ফুলটো খাই পোৱা নাই বনাই পোৱা নাই একেবাৰে তো এটা মই নিজৰ ফালৰ পৰা বনাবলৈ চেষ্টা কৰিলোঁ যিহেতু মেমেও ক'লে যে শাকৰ নিচিনা অকণমান হেৰি কৰিবলৈ তো মই পিঁয়াজ আদা নহৰু দি পেলাই তিতা ফুলটো ভাজিলোঁ ধুই পেলাই আৰু পনীৰ দি অকণমান জিৰা গুড়ি দি বনাইছোঁ অ'কে And before taste, মই কওঁ looks wise and the cleanness, professional যিটো এপ্ৰ'চ থাকে হয় ইভেন মই তেওঁ কাউণ্টাৰটো চাইছোঁ চফা The counter also very clean, Clean. and not like today. And যেতিয়াই মই দেখিছোঁ কাউণ্টাৰৰ ক্ষেত্ৰত মানে
ষ্টেচন ক্লিন ঠিকে ৰাখে আৰু ইভেন লাইক চিন মেনি টাইমছ যেতিয়া প্ৰেজেণ্টেশ্যন কৰে বা ফুডটো দিয়ে ফুড টেষ্টৰ কথাটো মই ক'ব যোৱা নাই বাট লুক ৱাইজ সদায় এটা ক্লিনলিনেছ আৰু এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা দেখিছোঁ আৰু সেইটো খুব প্ৰয়োজন মই যিটো বস্তু মোৰ বাকী যিমানবোৰ কণ্টেষ্টেণ্ট আছে তেওঁলোকৰ মাজত মই দেখা পোৱা নাই আমি টেষ্ট কৰিবলৈ এতিয়া নাই মই আপোনাকে কম জাজমেণ্টটো কৰিবলৈ মোক নোকোৱা হ'লে মই বিশ্বাস নকৰিম যে এইটো তিতাৰ এটা ডিছ কিন্তু আমাৰ কম্পিটিশ্যন আজি যি মূল উদ্দেশ্য অতুলদাই প্ৰথমগৰাকী কণ্টেষ্টেণ্টৰ ক্ষেত্ৰত যি কৈছিল মই কওঁনে অতুলদা কোৱা আপুনি বিটে দি কি বনালে আজি তিতা দিছোঁ অকণমান তিতা ফুলৰ আৰু এটা বিলাহী দিছোঁ নিমখ চেনি দুটা মিলাই দিছোঁ অ'কে আইডিয়াটো খুবেই ভাল কিন্তু আপুনি প্ৰেজেণ্টেশ্যনত বহুতেই আপুনি কাম কৰিব দৰকাৰ প্ৰেজেণ্টেশ্যন নালাগে যিটো চাফ চিকুণতা যেনে এই ডিছ বাতিটো সেনেকৈ আছে এনেকৈ আছে লৰি লৰি আহিছোঁ নাই নাই তেতিয়াও চাইছোঁ টেবুলৰ ওপৰত আৰু এতিয়াও এনেকৈ আছে এইবোৰত যাতে অতুলদাই ক'লে অকণমান গালি পাৰিবৰ কাৰণে মই প্ৰথমে ক'লোঁ কিন্তু এনেকৈ যাতে ছাৰ্ভ নকৰে আৰু কিবা লাগি থাকিলেও টিচু পেপাৰখন এনেকৈ লৈ ফ'ল্ড কৰি আৰু কৰি এনেকৈ যাতে আপুনি মুচি পেলাই আমাক দিয়ে যিখিনি ছাইডত লাগি আছে ছাৰ্ভ কৰাৰ পিছতো আপুনি যাতে এনেকৈ টিচু পেপাৰখন লৈ চফা কৰি পেলাই আমাক পৰিৱেশন কৰে আৰু যি নহওক এইটো আমি চাই লওঁ তাৰপিছত কোনটো বস্তু কিহৰ দৰকাৰ আপুনি যে এইটো তিতা ফুল পনীৰ দিছোঁ পিঁয়াজ দিছোঁ আদা দিছোঁ নিমখ তিতা ফুলৰ সেইটো অ'কে আৰু এইখিনি আপুনি কিহৰ লগত খাবলৈ বনাইছিলে সেইখিনি সেই তাৰ লগত খাবলৈ বনাইছোঁ তিতা ইয়াৰ লগত ঢালি দিলোঁ হয় ঢালি দিলে হয় চাহ কৰি দিলোঁহেঁতেন কিন্তু অ'কে অতুলদা এবাৰ টেষ্ট কৰি চাওঁ নেকি যিহেতু বনাইছে তেখেতে যাই বুলি ৰাখি দিলোঁ পাতিটো ঠিকেই কৰিলে নিদি সেমেকি গ'ল হয় সেমেকিয়ে গ'ল হয় ঠিকেই কৈছে আপুনি খাব আকৌ ভাল হৈছে কিন্তু এই বিটৰ এইখিনি যিমান ভাল হৈছে কিন্তু আকৌ সেইটো আকৌ যিটো আপুনি তিতা কেৰেলাই ন তিতা কেৰেলাই বনাইছে সেইটো ঢোলৰে যিটো বনাইছে সেইটো অকল ডিফাৰেঞ্চ হৈছে কিন্তু মই ভাবোঁ এই চচটো বেছি ভাল হৈছে নেক্সট আপুনি ট্ৰাই কৰক মই গৈ মোৰ তেখেতৰ আইডিয়াটো খুবেই ভাল লাগিলে তেওঁ যোনটো চচ বনোৱাৰ এটা কথা ভাবিলে তিতাৰ সৈতে আইডিয়াটো ভাল লাগিলে কিন্তু তাকে এতিয়া চেঞ্জ কৰিছে ঠিক আছে এতিয়া কওকচোন আপুনি কি বনাইছে মই আলু টিক্কি বনাইছোঁ লগত এইটো মই চুপ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু হোৱা নাই মানে নহ'লেগৈ মানে সিজাত অকণমান টাইমটো কম পালোঁ আৰু বাকী সিটো পনীৰ ষ্টাফ কৰিছোঁ তিতা কেৰেলা দি এটা লেয়াৰ দি মানে পনীৰ টিক্কা টাইপ বনাইছোঁ আৰু অ'কে মই এই ডিছটোৰ বিষয়ে মই একো ধৰিব পৰা নাই কি কৰা গৈছে এইটো আলু টিক্কা বনাইছোঁ তিতা কেৰেলা দি পেলাই লগত মানে চুপটো ইয়াত ঢালি পেলাই টিকাকেইটা মই দিম বুলি আৰু আগত দিলে যে গলি যাব সেইটো কাৰণে মই দিয়া নাই মানে খাওঁতে আপোনালোকে তেনেকৈ খাব বুলি চুপটো কিহেৰে বনাইছে তিতা কেৰেলা আৰু মচুৰ দালি কিন্তু নহ'লেগৈ টাইমটোৰ কাৰণে মই নোৱাৰিলোঁ কমপ্লিট কৰিব অ'কে নহ'লেগৈ বাৰু তাত দি খাব লাগিব চুপ ল'লোঁ আৰু খালোঁ নহয় টিক্কি নহয় আচলতে পিটিকা আৰু টিক্কি বুলি ক'লে ফ্ৰাই কৰা যায় বইল ফ্ৰাই মানে মই আলুটো বইল কৰি হেৰিখিনি ভাজি লৈছোঁ আৰু টিকাটো তিতাখিনি ভাজিলোঁ চুপটো আপোনাৰ ব্লেণ্ড কৰিব থাকি গ'ল কি ক'লে চুপটো ব্লেণ্ড কৰিবলৈ থাকি গ'ল আপোনাৰ থাকি গ'ল মানে আপোনাৰ থট প্ৰচেছটো ভাল আছিলে কিন্তু আপুনি এক্সিকিউট কৰিব নোৱাৰাৰ বাবে আজি ডিছটো ফেইল কৰিলে নেক্সট আমি যাম য়েছ লুক ৱাইজ মই নাজানো ভিতৰৰ টেষ্ট কি হয় বাট আই লাভ দিছ হা আইডিয়া ইভেন লাইক কনচেপ্ট এণ্ড তিতা কেৰেলাৰ ওপৰত দিয়া কাৰণে ইট লুক এমেজিং এণ্ড দ্য টেষ্ট অলছ' দ্য প্ৰেজেণ্টেশ্যন লুকছ য়েছ ডেট মই
এনেকুৱা ধৰণৰ ৰেচিপিহে বিচাৰে বিচাৰোঁ এইটো বিৰাটে আপোনাৰ Thank ধুনীয়া you. ডিছ অ'কে ভেৰি তিতা কেৰেলাৰ যোনটো ষ্টাফড পনীৰ ঠিক আপুনি আছে। বনাইছে বিৰাটে ভাল হৈছে থেংক ইউ অন্তৰা আমাৰ সকলোবোৰ হ'ল হয় আৰু সেই কথা হ'ল কি Results. ৰিজাল্টছ আমি কাক ৰাখিম আৰু কাক ডেঞ্জাৰ জোনলৈ পঠাম হয়। আমাৰ প্ৰথম কথা হ'ল কি আমি গোটেই বিষয় আমি চাইছোঁ আৰু সকলো টেকনিকেল দিশবিলাক চোৱা গৈছে যে কোনগৰাকী প্ৰতিযোগীৰ সম্ভাৱনা বেছি আছে আৰু কোনগৰাকী প্ৰতিযোগীৰ আৰু পাৰফেকশ্যনৰ প্ৰয়োজন আছে হয় অতুল্য এই গোটেই দুটা তিনিটা দিশ চোৱাৰ পিছত মই নাম ক'ম আৰু সকলোৱে জানে যে ডেঞ্জাৰ জোনত যোৱাৰ লগে লগে তেওঁলোকৰ দীপাঞ্জলিক আপোনাৰ কলা এপ্ৰনখন দিয়ক য়েছ আৰু দীপাঞ্জলিয়ে ইয়ালৈকে আহি বগা এপ্ৰনখন খুলি কলা এপ্ৰনখন লওক আৰু পাপৰি ব্লেকখন ৰাখি বগাখন ইয়াত থ'লে হ'ল আৰু শ্বেহনাজ ইয়ালৈকে আহিলে আজিৰ গোটেই আৰু এগৰাকী মোক লাগে চেফ জোনৰ কাৰণে ইয়াৰ মাজত মই 4-5 গৰাকী তাত আছে 5 গৰাকীৰ গোটেইকেইটা ডিছ চোৱাৰ পিছত মই আৰু এগৰাকী মোক তাৰ মাজৰ পৰা লাগে যিয়ে মোক নতুনকৈ চিন্তা কৰিবৰ কাৰণে বাধ্য কৰাই দিছে যে ক্ৰিয়েটিভিটি থটছ চ' মই চেফ জোনত ৰাখিব বিচাৰিছোঁ জোৎস্না বাকী 4 গৰাকীৰ প্ৰতিভা কোনো গুণে কম নাই বিশেষকৈ মই নীলোফাৰৰ কথাটোৱে মই কৈ আছোঁ ছেকেণ্ড ডিছটোৱে মোক 10 বাৰ ভাবিব কাৰণে বাধ্য কৰাই দিছে নীলোফাৰ হেজ গট অন টেলেণ্ট এণ্ড চি ইজ ব্ৰিলিয়েণ্ট মই ইয়াতে ক'ব বিচাৰোঁ যে আপোনাৰ যোনটো তিতা কেৰেলাৰ ডিছ আছিলে সেইটো ওৱান অফ দ্য বেষ্ট ডিছ ইন আজি গোটেই কম্পিটিশ্যনত কিন্তু যিহেতু এটা ইনকমপ্লিট ডিছ আমি একচেপ্ট কৰিব নোৱাৰোঁ তাতে আপোনাৰ ডিছটো ডিছকুৱালিফাই হৈ গ'ল নহ'লে আপুনি যদি অকণমানো ঠিক থাকিলে অলপমানো ঠিক থকা হ'লে ইউ আৰ অলৱেজ বেষ্ট তো সকলোকে শুভেচ্ছা থাকিল
ছেফ কণ্টেষ্টেণ্টলৈ কংগ্ৰেচুলেশ্যনছ আৰু বাকী আমাৰ যিসকল ডেঞ্জাৰ জোনত আছে হতাশ নহ'ব অতুল দাই যি কৈছে যি ডিচিশ্যন লৈছে সেয়া আপোনালোকৰ ভালৰ বাবেই লোৱা হৈছে আৰু নেক্সট এলিমিনেশ্যন ৰাউণ্ডৰ কাৰণে আপোনালোকক সকলোলৈ শুভেচ্ছা থাকিল চাই থাকক কুচিনা প্ৰেজেন্স ৰেঙনি গৃহিণী ছুপাৰষ্টাৰ ছিজন 2 টাইটেল স্পন্সৰ্ছ কুচিনা স্পাইচ পাৰ্টনাৰ এভৰিডে মাছালা যুগময় হক সমন্ধৰ এনাজৰী co-sponsored by PV Lavender, Goldie Instant Noodles, Kitchen Accessories Partner, Indigo Flame, Grocery Partner, Quick Shopping, and exclusive radio partner, Radio Gupshup 94.3 FM, proud to be local.